Hello everyone, Juhar Sophie. মই মাহত গুৱাহাটী গৈছিলোঁ গুৱাহাটীৰ পৰা আমাৰ পোৱালিক মই পিকি বেং আনি দিছিলোঁ আৰু তাতে মই পিকি বেংৰ পৰা আমাৰ পোৱালিয়ে সদায় স্কুলত যেতিয়া ওলাই যাওঁতে থৈ যায় আৰু আজি পইচাটো যিহেতু ইমান ভৰি থকা দেখিলোঁ গতিকে মই আজি ভাঙি দিলোঁ পিকি বেংটো তাতে কক্ৰচ এটা ওলাই অহাৰ কাৰণে আমাৰ পোৱালি জপি আৰু বিচনাতে উঠি দিছে আৰু তাতে মই গোটেইখিনি পইচা চেডাৰ কৰাৰ পিছত তাতে দেখিলোঁ আমাৰ 50 টকীয়া 20 টকীয়া অলৰেডি কক্ৰচে ডেমেজ কৰি থৈ দিছে খাই দিলে আৰু তাতে আমাৰ বয়ে একদম লাগি গৈছে আৰু হিচাপ কৰোঁতে তাতে 50 টকীয়াখিনি বেছিকৈ কালেকশ্যন হোৱাৰ কাৰণে বয়ে প্ৰথম 50 টকীয়াখিনিয়ে কালেক্ট কৰিছে আৰু বনি আছে তাতে আৰু গোটেইখিনি আকৌ ৰিচেক কৰিছোঁ মই ৰিচেক কৰাৰ পিছত 50 টকীয়া আমি 2500কৈ পালোঁ আৰু আমাৰ 100 টকীয়া আপোনাৰ 700কৈ আছিলে আৰু 20 টকীয়া তোমাৰ 10খন আছিলে নেকি তাতে টোটেল আমাৰ 3000 আমাৰ আৰু 500 গোট খালে তাতে আমাৰ 70 rupees অলৰেডি কক্ৰচ খোৱাৰ কাৰণে আমাৰ থাকি গ'ল 3430 rupees তাতে মই খুব ধুনীয়াকৈ এটা চাইড কৰি থৈ দিছোঁ আৰু আমাৰ পোৱালি বুজাই আছোঁ যে চোৱা ইমান ধুনীয়াকৈ ছেভিং কৰি থৈছা তুমি পইচা তাতে অকণমান মই পোৱালি দি দিলোঁ তাৰপিছত গৈ